আমি যেতিয়াই কিবা এটা কম্পিটিটিভ এক্সাম দিবলৈ যাওঁ তেতিয়াই আহোম যুগৰ ওপৰত কুৱেশ্যন অহাটো কম্পালচৰি। কিয়নো তেওঁলোকে 1228 খ্ৰীষ্টাব্দতে অসমলৈ আহি অসমত তেওঁলোকে ভেটি স্থাপন কৰিছিল। গতিকে আহোম যুগটো এটা গুৰুত্বপূৰ্ণ যুগ। গতিকে আমি আহোম যুগৰ কুৱেশ্যনসমূহ ভালদৰে গুৰুত্ব সহকাৰে চাব লাগে। 1215 খ্ৰীষ্টাব্দতে চুকাফাই এই বাটেদিয়ে অসমলৈ আহি চৰাইদেউত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল। আৰু তেওঁৰ চুকাফাৰ পাছৰ পৰাই প্ৰায় 41গৰাকী ৰজাই ৰাজত্ব কৰিছিল। আমি এই ভিডিঅ'টোত চুকাফাৰ পৰা আৰম্ভ কৰি গোটেইকেইজন ৰজাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম। গতিকে ইয়াতে গোটেই আহোম যুগৰ কথাখিনি সোমাই আছে। ইয়াৰ বাবেও আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ অসমৰ উৎসৱৰ ওপৰত। মই ইয়াত ডেছক্ৰিপশ্যনত লিংক দিয়া আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। চুকাফাই 1215 চনত যাত্ৰা আৰম্ভ কৰি প্ৰায় 13 বছৰৰ পাছত 1228 চনত পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰে আৰু 1253 চনত তেওঁ চৰাইদেউত আহোমৰ ৰাজধানী স্থাপন কৰিছিল আৰু প্ৰায় 40 বছৰ কাল তেওঁ শাসন কৰিছিল। তেওঁ বুঢ়াগোহাঁই বৰগোহাঁই আদি পদবীৰ সৃষ্টি কৰিছিল। তেওঁৰ পুত্ৰৰ নাম হ'ল চুতেওফা। ইয়াৰ পাছত আহিছোঁ আমি চুডাংফা। এইজন ৰজাই সৰুতে এঘৰ বামুণত জন্ম হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। তেওঁৰ শাসনকালত শিঙৰি ঘৰত উঠাৰ প্ৰথাৰ আৰম্ভ কৰিছিল। তেওঁ দিহিঙৰ পাৰৰ চৰগুৱাতো আহোমৰ ৰাজধানী পাতিছিল। ইয়াৰ পাছজন ৰজা হ'ল চুহুংমুহুং। এইজন ৰজাই আহোমৰ ৰাজধানী পূবৰ চৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ তুলি আনিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। স্বৰ্গনয়ন উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল চুহুংমুং। তেওঁ বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল। তেওঁৰ দিনতে প্ৰথম লোকপিয়ল আৰু প্ৰজাৰ অৰ্থনৈতিক অৱস্থাৰ অনুসন্ধান কৰা হৈছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুক্লেংমুং। চুক্লেংমুঙক গড়গাঁৱৰ ৰজা বুলি কোৱা হয় কাৰণ তেওঁ আহোমৰ ৰাজধানী পূবৰ বকতাৰ পৰা গড়গাঁৱলৈ তুলি আনিছিল। তেওঁ আহোমৰ ৰাজত্ব কালত মুদ্ৰা ব্যৱস্থাৰ প্ৰচলন কৰিছিল। তেওঁৰ দিনতে আহোম আৰু কোচসকলৰ মাজত পিছলিবৰীয়া ৰণ সংঘটিত হৈছিল। তেওঁ গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগাআলি বন্ধাইছিল। ইয়াৰ পাছৰজন ৰজা হ'ল প্ৰতাপসিংহক বুধি স্বৰ্গনয়ন নামেৰেও জনা যায়। তেওঁ বৰফুকন আৰু বৰমা পদবীৰ সৃষ্টি কৰিছিল। তেওঁই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। তেওঁ বুঢ়া বয়সত ৰজা হোৱাৰ বাবে তেওঁক বৃদ্ধ বা বুঢ়া ৰজা বুলিও জনা যায়। ইয়াৰ পাছৰজন ৰজা হ'ল চুটিনফা। তেওঁ চিৰৰোগীয়া আছিল বাবে তেওঁক নৰীয়া ৰজা বুলিও জনা যায়। ইয়াৰ পাছৰজন হ'ল চুটামলা। তেওঁক জয়ধ্বজ সিংহ নামেৰে জনা যায়। তেওঁক ভগনী ৰজা বুলি কোৱা হয় কাৰণ মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত তেওঁ অসম এৰি পলাই গৈছিল। তেওঁৰ দিনতে মোগল আৰু আহোমৰ মাজত গিলাধাৰী সন্ধি হৈছিল। চুনীয়াৎফা মানে হ'ল উদয়াদিত্য সিংহ। তেওঁৰ দিনতে শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু অসমত প্ৰথম বৰটোপ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুলিকফা। তেওঁক ল'ৰা ৰজা বা ৰত্নধ্বজ সিংহ নামেৰে জনা যায়। চুপাতফাক গদাধৰ সিংহ নামেৰে জনা যায়। তেওঁ উমানন্দ মন্দিৰ, ধুধুৰালি আদি নিৰ্মাণ কৰিছিল আৰু তেওঁৰ দিনতে ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুখ্ৰামুখ বা ৰুদ্ৰসিংহ বা তেওঁক লাইকোৱা নামেৰে জনা যায়। তেওঁ জয়দৌল, নামডাঙৰ শিলৰ সাঁকো, জয়সাগৰ পুখুৰী আদি খন্দাইছিল আৰু ৰংঘৰটো প্ৰথম নিৰ্মাণ কৰিছিল। তেওঁই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। বেজবৰুৱা, সত্ৰীয়া বৰুৱা, গায়ন বৰুৱা আদি পদবীৰ তেওঁ সৃষ্টি কৰিছিল। ইয়াৰ পাছৰজন হ'ল চুটানফা বা শিৱসিংহ। তেওঁৰ দুজনী ৰাণী আছিল বৰৰজা ফুলেশ্বৰীৰ অম্বিকা। অম্বিকাই শিৱদৌল আৰু ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰজন ৰজা হ'ল প্ৰমত্তসিংহ বা চুন্যানফা। তেওঁ শুক্ৰেশ্বৰ মন্দিৰ, ৰুদ্ৰেশ্বৰ মন্দিৰ আদি নিৰ্মাণ কৰাৰ লগতে বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুৰামফা বা ৰাজেশ্বৰ সিংহ। তেওঁ তলাতল ঘৰ, কাৰেংঘৰ, নৱগ্ৰহ মন্দিৰ, মন্ত্ৰিকাছাৰ দেৱালয়, চিত্ৰাচল মন্দিৰ, অৰগুৰি দেৱালয় আদি নিৰ্মাণ কৰিছিল। তেওঁৰ দিনতে আহোমৰ মানসকলৰ মাজত লতাকটা ৰণ হৈছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুন্যনফা বা লক্ষ্মীসিংহ। তেওঁৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। তেওঁ ৰুদ্ৰসাগৰ পুখুৰীটো খন্দুৱাইছিল। ইয়াৰ পাছৰজন ৰজা হ'ল চুক্লিংফা বা কমলেশ্বৰ সিংহ। বিখ্যাত হৰদত্ত বীৰত্বৰ যুদ্ধ এওঁৰ দিনতে সংঘটিত হৈছিল। এওঁৰ দিনতে মোৱামৰীয়া বিদ্ৰোহৰ সংঘটিত হৈছিল। চুদিনফা বা চন্দ্ৰকান্ত সিংহ। মানসকলে প্ৰথম অসম আক্ৰমণ কৰাৰ সময়ত তেওঁ আহোমৰ স্বৰ্গদেউ আছিল। মগৰৰ ৰণ, হাতীগাৰ চকীৰ যুদ্ধ এইবোৰ তেওঁৰ দিনতে সংঘটিত হৈছিল। থেংক ইউ। আচলতে দীঘলীয়া ভিডিঅ' হ'লে মানুহে খুব কমকৈ চায়। সেইকাৰণে আমি
কম সময়ৰ ভিতৰত ভিডিঅ'টো সম্পূৰ্ণ কৰিব লগা হোৱাৰ বাবে অলপ খৰখেদাকৈ কৰিলোঁ। যদি আপোনালোকে অলপ বেছি খৰচ পাইছে তেনেহ'লে আপোনালোকে পজ কৰি পেলাই তাত লিখাই আছে গতিকেলৈ চাই ল'ব আৰু চাই লৈ আমাক জনাব যে কেনেকুৱা পালে।